টিকটৰ বাবে টকাৰ কাৰবাৰ অলপ দেৰিকে জনাই 2 কোটি টিকট লৈ 5 কোটি টকাত বিক্ৰী বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ নিৰ্বাচন আয়োগৰ নিৰীক্ষণত অবৈধ বিবেচিত হল বৰপেটাত কংগ্ৰেছৰ পৰা টিকট লাভ কৰা মহানন্দ চৰকাৰ দত্তৰ মনোনয়ন বৰপেটা বিজয়ৰ বাবে কংগ্ৰেছৰ ৰণনীতি অনুযায়ী উপযুক্ত বিবেচিত হৈছিল মহানন্দ চৰকাৰ দত্ত কিন্তু মহানন্দৰ আনন্দ নোহোৱা কৰি নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন নাকচ কৰাৰ পাছতেই গৰজি উঠিছে সমষ্টিটোৰ অন্য প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকট বিচাৰি বিমুখ হোৱা জিলা এছটি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসে প্ৰশ্ন কৰিলে কংগ্ৰেছ নেতৃত্ব দুমাহ আগতে অহা ব্যক্তি এজনে কংগ্ৰেছৰ টিকট কেনেদৰে পাব পাৰে অতীত একো খুচৰি নোচোৱাকৈ আমাৰ দলে টিকট দিয়াটো এইটো এটা ভাল সিদ্ধান্ত হোৱা নাই বুলি মই ভাবিছিলোঁ যেহেতু মই ইমান দিন ধৰি দলৰ লগত জড়িত হৈ আছিলোঁ বছৰ বছৰ ধৰি দলৰ লগত জড়িত হৈ থাকিলোঁ বিজেপিৰ ধুমুহাটো আমি নিজৰ দল ত্যাগ কৰি আমি বিজেপিত নগলোঁ এটা অসমীয়া ল'ৰা হিচাপে বৰপেটাতে দল কৰি থাকিলোঁ মোক বঞ্চিত কিহৰ কাৰণে কৰা হ'ল কংগ্ৰেছ কৰ্মীয়ে ক'ত ভোট দিব এতিয়া তাকে লৈ অসন্তোষ ব্যক্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে টিকট প্ৰদানৰ ক্ষেত্ৰতো অনিয়ম হোৱাৰ উঠিছে অভিযোগ মানৱ কুমাৰ দাসৰ দাবী মহানন্দ চৰকাৰ দত্তই 2 কোটি টকা দি কিনিছিল টিকট 5 কোটি টকাত বিক্ৰী কৰিলে সেই টিকট তেওঁ যোৱাকালি তেওঁৰ নমিনেশ্যন বাতিল হৈ গ'ল 2 মাহ আগতে তেওঁ টিকট লৈছে এই যোৱাকালিৰ পৰা এটা কথা ওলাই আছে যে তেওঁ টকাত বিক্ৰী হৈছে বিজেপিৰ এজেণ্ট আছিল বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ পাছতে আনন্দ এনডিএ শিবিৰত বৰপেটাৰ নিশ্চিত বিজয় সম্পৰ্কত অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া এইবাৰ এনডিএৰ হ'ব বৃহৎ জয় খবৰটো শুনি ভাল লাগিছে একেবাৰে ৰাস্তা সুগম হৈ আছে কোনো অসুবিধা নাই এনেও আমি চিটখনত আমি